ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে আজি বোকাজানত প্ৰান্তে প্ৰান্তে আয়োজন কৰা হয় সজাগতা সভা। বোকাজান আৰক্ষী থানাৰ উদ্যোগত আজি পুৱা থানা চৌহদৰ পৰা বোকাজান চহৰৰ মাজেৰে এক সমদল উলিয়ায়। আনহাতে চিলনীজানৰ বেচৰকাৰী সংগঠন অনুপ্ৰেৰণাৰ উদ্যোগত আৰু বোকাজান মহকুমা প্ৰশাসনৰ সহযোগত দেওপানী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰা হয়। বোকাজানৰ মহকুমাধিপতি দেৱাসতী বৰাই সভাত উপস্থিত থাকি ড্ৰাগছৰ অপব্যৱহাৰে নৱপ্ৰজন্মৰ মাজত সৃষ্টি কৰা ভয়াৱহতাৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়ায়। আজি ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট দ্য ড্ৰাগছ এণ্ড ইলিচিট ট্ৰেফিকিং। আজি অনুপ্ৰেৰণা যি NGO হয় আমাৰ দেওপানীৰ, তেওঁলোকে এটা খুব ভাল পদক্ষেপ গ্ৰহণ কৰিছে যে দেওপানী হায়াৰ ছেকেণ্ডেৰী স্কুলত এটা ড্ৰাগছৰ এগেইনষ্টত এটা এৱাৰনেছ প্ৰগ্ৰেম ৰাখিছে আৰু বহুত সংখ্যক ছাত্ৰ ছাত্ৰী আৰু বহুত সংখ্যক ইয়াৰ স্থানীয় লোক আৰু পুলিচ প্ৰশাসনৰ মানুহ ইয়াত উপস্থিত আছে। আৰু মই ভাবোঁ এটা সুন্দৰ মেছেজ যাব থ্ৰু ষ্টুডেণ্টছ এণ্ড থ্ৰু টিচাৰ্ছ এণ্ড থ্ৰু দ্য পাব্লিক অফ দেওপানী এণ্ড বোকাজান এৰিয়া, যাতে আমি এখন ড্ৰাগছমুক্ত সমাজ গঢ়িব পাৰোঁ। যুৱ প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে এই সভা আয়োজন কৰা বুলি অনুপ্ৰেৰণা নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে। অনুপ্ৰেৰণা নামটো আপোনালোকে জানে, অনুপ্ৰেৰণা বুলি ক'লে ইনস্পাইৰেশ্যন। আমি যি নিউ জেনেৰেশ্যন বা যি উঠি অহা চাম, সেই উঠি অহা চামক আমি কেনেকৈ এটা ভাল দিশত লৈ যাব পাৰোঁ, সেই উদ্দেশ্যে আমাৰ অনুপ্ৰেৰণা যি NGO এই শান্তিপুৰত আমি গঠন কৰিছোঁ। আজি 2011 চনতে গঠন কৰা, আৰু আমি সৰু সৰুকৈ অনুষ্ঠান কৰি আজি এইটো বছৰত আমি 3টা কাৰ্যসূচী ল'লোঁ। আৰু 3 নম্বৰ কাৰ্যসূচী আজি যি আন্তঃৰাষ্ট্ৰীয় যি ড্ৰাগছৰ এগেইনষ্টত যিটো ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিঙৰ ওপৰত যিটো আমাৰ আজি এই কাৰ্যসূচী লোৱা হৈছে, এই কাৰ্যসূচীটোত আমাৰ বোকাজান মহকুমাৰ মহকুমাধিপতি বাইদেউ তেখেত উপস্থিত আছিল আৰু বহু গণ্যমান্য ব্যক্তি আছিল। আৰু বিশেষকৈ আজি এই অনুষ্ঠানটো আমি NGO এইকাৰণে কৰিব পাৰিছোঁ যে আমাক সহযোগ কৰিছে আমাৰ কাৰ্বি আংলং জিলাৰ যি আৰক্ষী প্ৰশাসন, এই আৰক্ষী বিষয়াসকল, তেওঁলোকে আমাক ধুনীয়াকৈ সহযোগ কৰাৰ বাবে। তাৰ উপৰিও এই দেওপানী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহযোগত এই অনুষ্ঠানটো কৰিবলৈ আমি সম্ভৱ হৈছে। আৰু বিশেষকৈ আমাৰ যিটো টাৰ্গেট বা এই সৰু সৰু যিসকল ল'ৰা ছোৱালী, তেওঁলোকক যাতে আমি এটা সৎ দিশ দেখুৱাব পাৰোঁ, তাৰ সেই উদ্দেশ্যৰে এই অনুষ্ঠানটো আজি কৰা হৈছে। মাৰাত্মক ড্ৰাগছৰ বিষয়ে ক'বলৈ গ'লেতো আমাৰ এইটো অঞ্চলত, বিশেষকৈ আমাৰ এই কাৰ্বি আংলং বুলি ক'লে, খটকটি বুলি ক'লে চবে জানে যে এইটো অঞ্চলেই হ'ল আমাৰ বিশেষকৈ ড্ৰাগছৰ বেহা এইফাল দিয়ে পাৰ হয় গোটেই নৰ্থ ইষ্টত মেইন ঘাটি যদি কোৱা হয়, এইটোৱে হ'ল আমাৰ এই খটকটি অঞ্চলৰ পৰাই ষ্টাৰ্ট হয়। সেইকাৰণে যে এইটো অঞ্চলত যদি আমি ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি ভালকৈ ড্ৰাগছৰ বিৰুদ্ধে যদি আমি চৰকাৰে বা প্ৰশাসনে ব্যৱস্থা নলয়, তেতিয়াহ'লে এই যিসকল কণ উঠি অহা চাম, এই উঠি অহা চাম বিপথে পৰিচালিত হ'ব। নিউজ এক্স ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।